কবিতা আজি ৰিয়েডি কেইটামান প্ৰশ্ন সুধো হ'ব আৰম্ভ কৰলে হ'ব আমাৰ বেদ 4খন নহয় জানো এই 4খন বেদৰ এখনৰ নাম ৰিয়েডি আছে কি বাৰু জানানে ঋগ্বেদ ঋগ্বেদ ষাৰ গৰুক আন কি নামেৰে জনা হয় বাৰু ষাৰ গৰুৰ আৰু এটা নাম কৈছিলোঁ মই তোমাক ঋষভ এতিয়া তুমি মোক ক'বা আগৰ দিনত মহাপুৰুষসকলে গছৰ তলত বহি তপস্যা কৰিছিল হয় নাই তেওঁলোকক কি বুলি কোৱা হৈছিল ঋষি বুলি কোৱা হৈছিলে আৰু এটা কথা কম মই আমি কেতিয়াবা গৰম অনুভৱ কৰোঁ কেতিয়াবা আকৌ বেছি বৰষুণ হয় কেতিয়াবা সাধাৰণ হৈ থাকে আৰু কেতিয়াবা বিৰাট ঠাণ্ডা হয় আৰু কেতিয়াবা বতাহো বলে এই সকলোবোৰে কি সলনি হোৱাটো বুজায় বাৰু কিহৰ পৰিৱৰ্তন হ'লে বা এনেকুৱা হয় ঋতু পৰিৱৰ্তন হ'লে হৈছে এই ঋতুবিলাকৰ বসন্ত কালক বিশেষ নাম দিয়া আছে তুমি জানানে নামটো ঋতুৰাজ মানে ঋতুবিলাকৰ ৰজা হৈছে বসন্ত কাল এতিয়া তুমি মোক ক'বা কাৰোবাৰ পৰা টকা পইচা বা আন বস্তু ল'লে আমি ঘূৰাই দিব লাগে নহয় জানো লাগে এই দিবলগীয়া এনেবোৰ ধন বা বস্তু কি বুলি কয় বাৰু জানানে ঋণ বা ধাৰ বুলি কোৱা হয় বুজিছে এতিয়া আৰু এটা প্ৰশ্নৰ উত্তৰ দিবা তুমি গণেশ ভগৱানৰ দুগৰাকী পত্নী আছিল বুলি কৈছিলোঁ সেইদিনা হয় নাই এগৰাকীৰ নাম আছিল সিদ্ধি আন এগৰাকীৰ নাম তুমি মোক ক'ব পাৰিবানে ঋদ্ধি আৰু সিদ্ধি দুগৰাকী গণেশ ভগৱানৰ পত্নী আছিল হৈছে পাৰিছা